ছ'চিয়েল মিডিয়াত এটি ভিডিঅ' বহুত বেছি চৰ্চিত হৈ আছে। আপোনালোকেও নিশ্চয়কৈ দেখা পাইছে ভিডিঅ'টো। ভিডিঅ'টো দেখি থকা মহিলাগৰাকীৰ নাম ৰিনিমা বৰা আগৰৱাল। তেওঁ 2024 চনত মিষ্টেছ ইণ্ডিয়া গেলাক্সি খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁ গৌৰৱ কৰি আনিছিল অসমলৈ। তেওঁ ফেচবুকত কণ্টেণ্ট ক্ৰিয়েচন কৰি ভিডিঅ' বনায়। তেওঁৰ সেই ভিডিঅ' এটা সাঙুৰিয়ে এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ। তেওঁ কৈছিল, ফোন বুলি ক'ব লাগে, ফোন নহয়। লগতে আৰু তেওঁ কৈছিল, যদি শুদ্ধকে ক'ব নোৱাৰা ইংলিছ নকবা, অসমীয়াতে ক'বা, দূৰভাগ বুলি ক'বা। তেওঁৰ ভিডিঅ'টোত প্ৰতিক্ৰিয়া জনাইছে অসমৰ বহুত কণ্টেণ্ট ক্ৰিয়েটৰসকলে। জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ নীলাক্ষীয়ে তেওঁক এটি ভিডিঅ'ৰ মাধ্যমত প্ৰতিক্ৰিয়া জনাইছে। লগতে তেওঁ কৈছে, তেওঁৰ অনুভৱ হৈছে ৰিনিমা বৰাৰ কথাবোৰে যেন অসমীয়া জাতি বা অসমীয়া ভাষাৰ ওপৰত অলপ হ'লেও অপমানজনক মন্তব্য আগবঢ়াইছে। পিছে আপোনালোকৰ এই বিষয়ত কি মতামত কমেণ্টত জনাব। আপোনালোকে ৰিনিমা বৰাৰ মিষ্টেছ গেলাক্সি হোৱাৰ খবৰটো পাইছিলে নে নাই জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।